viewers, welcome to JB Educare. আমি পেটৰ কোচিং ক্লাसेस দি আছিলো ম্যাথছৰ লাষ্ট ভিডিও মই আপলোড কৰিছিলো তোমালোকৰ এৰিয়াস ৰিলেটেড টু সাৰ্কুলৰ ওপৰত মানে বৃত্ত সম্বন্ধীয় কালিৰ ওপৰত তাৰ ফৰ্মুলা বিলাক দিয়া হৈছিল তাৰপিছত কনসেপ্ট বেসিক খিনি কৈ দিয়া হৈছিল প্লাস যোৱা কেই বছৰ মানত কি প্ৰবলেম আহিছিল হেতু টপিকৰ হেখিনি মই ডিসকাস কৰিছিলো আজি এটা নতুন টপিক এটা আৰম্ভ কৰো আজি আমি আৰম্ভ কৰো তোমালোকৰ পৃষ্ঠকালি আৰু আয়তন মানে সাৰফেস এৰিয়া এণ্ড ভলিউম আমি আৰম্ভ কৰো সো ইয়াৰে মই কি ফৰ্মুলা তোমালোকৰ আছে হেখিনি আজি কৈ লওঁ তাৰপিছত নেক্সট ভিডিওতে মই তোমালোকক কি কোৱেশ্চন আহিছিল হেখিনি মই ডিসকাস কৰি দিম মানে এই টপিকটোৰ ওপৰত আৰু ফৰ্মুলাখিনি কওঁতে কিছুমান মানে অলপ দুটামান আইডিয়া কেটামান কৈ দিম যাতে তোমালোকে হেখিনি ইউজ কৰি পেলাই প্ৰবলেম কিছুমান তোমালোকে ইজিলি অলপ সলভ কৰিব পাৰিবা সো হেখিনি তোমালোকে এজ এ ফৰ্মুলা মনত থৈ দিব পাৰা হা সো আমি আৰম্ভ কৰো পৃষ্ঠকালি আৰু আয়তনত কি আছিল এটা চোৱা পৃষ্ঠকালি আৰু আয়তনত তোমালোকৰ সাৰফেস এৰিয়া এণ্ড ভলিউম বুলি ক'লে মানে মেইনলি ইয়াত কেটামান বস্তু আছিলে যেনেকৈ কিউবয়েডেল হওক তাৰপিছত তোমালোকৰ কিউব হওক কোন হওক সিলিন্ডাৰ হওক হয়নে স্ফিয়াৰ হওক এইবিলাক কিছুমান বস্তু আছিলে ইহঁতৰ সাৰফেস এৰিয়া আৰু ভলিউম হেবিলাকৰ ওপৰত ফৰ্মুলা আছিলে হয়নে মানে অসমীয়াত ক'বলৈ হ'লে তোমালোকৰ আয়তীয় ঘনক বা আয়ত ঘন বুলি ক'ব পাৰা তাৰপিছত ঘনক সিম্পলি ঘনক কিউবটো যেটো কয় ঘনক বুলি কয় তাৰপিছত তোমালোকৰ শংকু যেটো কোণ যেটো শংকু বুলি কয় তাৰপিছত স্ফিয়াৰটো গোলক হয়নে আৰু সিলিন্ডাৰটো বেলন বা চুঙা যি ক'ব পাৰা চুঙা বুলি ক'লে মানে একচুয়ালি হেতু হলো সিলিন্ডাৰ বুজায় হা সো বেলন বুলি ক'ব পাৰা তো হে বেলন হা তে হেনকা বস্তুবিলাক তোমালোকৰ গোলক আছে অৰ্ধগোলক আছে সো হেবিলাক বস্তুৰ পৃষ্ঠকালি আৰু আয়তন এইবিলাক বস্তুৰ তোমালোকৰ ফৰ্মুলা কি আছিল হেখিনি মই আজি ডিসকাস কৰিম তো চোৱা ফাৰ্স্ট আমি আৰম্ভ কৰো কিউবয়েডেল তে কিউবয়েডেলটো চোৱা কিউবয়েডেল মানে হৈ গ'ল তোমালোকৰ অসমীয়াত কয় এটো আয়তীয় ঘনক বুলি ক'ব পাৰা বা আয়ত ঘন বুলি ক'ব পাৰা সিম্পলি এটা চোৱা কিউবয়েডেল বা আয়তীয় ঘনক এটো তোমালোকৰ এটা কেনেকুৱা টাইপ সিম্পলি এটা বক্স টাইপ বুলি ভাবি ল'ব পাৰা যেনেকৈ জ্যামিতি বক্স থাকে তোমালোকৰ ম্যাচ বক্স যেনেকৈ থাকে হয়নে জুইহলা বাকস তো এনেকুৱা তোমালোকৰ যিকোনো এটা বক্স টাইপ বুলি ভাবি ল'বা এটা চোৱা মানে কেনেকুৱা থাকে মই যদি ইয়াতে সিম্পল এটা ফিগাৰ এটা ড্ৰ কৰি দিওঁ এতিয়া তোমালোকৰ বক্স টাইপ বুলি ক'লে মানে এনেকুৱা টাইপৰ থাকিব মানে এটো ঠিক আছে এটা ইয়াতে কি থাকে দৈৰ্ঘ্য থাকিব হয়নে লেংথ তাৰপিছত কি থাকিব ব্ৰেড থাকিব প্ৰস্থ আৰু কি থাকিব উচ্চতা থাকিব হয়নে উচ্চতা ওকে সো এনেকুৱা টাইপৰ এটা বক্স য'ত লেংথ ব্ৰেড আৰু হাইট গোটে তিনটা বস্তু থাকিব সো ইয়াতে এতিয়া আমাৰ কি থাকে চোৱা প্ৰথমটো আহি গ'ল তোমালোকৰ মই এতিয়া চোৱা কিছুমান মই শৰ্টকাটত লিখিম হা মই ইয়াতে লিখি দিছো তোমালোকৰ শৰ্টকাট কি মই যেটো টোটাল সাৰফেস এৰিয়া টোটাল সাৰফেস এৰিয়া হেতু মই ডাইৰেক্ট লিখি দিম টিএসএ বুলি লিখি দিম মই ডাইৰেক্ট মানে বাৰে প্ৰতি টোটাল সাৰফেস এৰিয়া কৈ নাথাকো তো টিএসএ বুলি ক'লে মানে তোমালোকে হেতু বুজি লবা যে টোটাল সাৰফেস এৰিয়া তাৰ পিছত এটা আহি যাব লেটাৰেল সাৰফেস এৰিয়া LSA এটা চোৱা লেটাৰেল সাৰফেস এৰিয়া মানে কি লেটাৰেল সাৰফেস মানে হৈ গ'ল যে ওপৰৰ এটা চোৱা ইয়াত বক্স বুলি ক'লে মানে ইয়াত এটা কেইখন পৃষ্ঠ আছে এখন দুখন তিনিখন চাৰিখন পাঁচখন ছখন হয়নে মানে যেনেকৈ তোমালোকৰ নৰ্মেলি ৰুমটো যেটো আমি এতিয়া ধৰা এই ৰুমটো হওক বা তোমালোকে ঘৰৰ যিকোনো এটা ৰুম কনসিডাৰ কৰি ল'ব পাৰা এটা চাৰিখন ওয়াল থাকে হয়নে চাৰিখন ওয়াল আৰু প্লাস ওপৰৰ মানে ফ্লোৰখন মানে ওপৰৰ সিলিংখন আৰু তলৰ ফ্লোৰখন থাকিব হয়নে তো টোটাল কেটা পৃষ্ঠ হ'ল ছখন পৃষ্ঠ হ'ল হয়নে হে ছখন পৃষ্ঠৰ গোটেই মুঠ কালিটো হৈ যাব হেতু টোটাল সাৰফেস এৰিয়া আৰু লেটাৰেল সাৰফেস এৰিয়া বুলি ক'লে মানে অকল বাউন্ডাৰীটো বুজাব বাউন্ডাৰী মানে চাৰিখন ওয়ালৰ যেটো কালি হে এৰিয়াটো বুজাব মানে ওপৰখন আৰু তলৰখন বাদ দিব লাগিব সো হেতু তোমালোকে মনত থৈ দিবা লেটাৰেল বুলি কোৱাৰ লগে লগে অকল কি আহিব চাৰি বেৰৰ কালি তো লেটাৰেল বুলি কোৱাৰ লগে লগে তুমি মানে বক্সৰ ক্ষেত্ৰত যিকোনো বক্স টাইপ হওক এনেকুৱা ক্ষেত্ৰত তোমালোকে লেটাৰেল বুলি ক'লে মানে এটো বুজি ল'বা যে এৰিয়া অফ যদি ৰুমৰ ক্ষেত্ৰত হয় তো এৰিয়া অফ 4 walls বুলি যদি কয় তেতিয়া হেতু গম পাই যাবা হেতু তাৰ মানে লেটাৰেল সাৰফেস এৰিয়া ওলাব দিছে সো LSA মানে হৈ গ'ল লেটাৰেল সাৰফেস এৰিয়া আৰু এটা বস্তু আছে কাৰ্ভ সাৰফেস এৰিয়া কাৰ্ভড সাৰফেস এৰিয়া এটো CSA বুলি লিখিম CSA এটা কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'লে মানে এটো অলপ কাৰ্ভ টাইপ বস্তু বুজাব যেনেকৈ ধৰা এতিয়া এই পেনডালে ধৰি লোৱা এই পেনডাল চোৱা এতিয়া এই বাউন্ডাৰীটো যদি এটো কাৰ্ভ হয় না মানে বক্ৰ হয় না তো হে বক্ৰৰ যেটো কালি মানে এই পাৰ্টটো যেটো বাউন্ডাৰীটো
এই বাউণ্ডাৰী ছাৰ্ফেচটোৰ যিখিনি কালি সেইখিনি বুজাব কাৰ্ভ ছাৰ্ফেচ এৰিয়া একেটাই বস্তু লেটাৰেল আৰু কাৰ্ভ বুলি ক'লে মানে সেইটো বেলেগ বস্তু নহয় একেই নিচিনাই হয় লেটাৰেল বুলি ক'লে মানে যিটো সেই ওপৰটো আৰু তলৰটো বাদ দি পেলাই বাকীখিনি মানে চাৰি বেৰৰ কালিটো কনচিডাৰ কৰা হয় ইয়াতো ঠিক তেনেকৈ হয় যে ওপৰটো আৰু তলৰটো বাদ দি পেলাই বাকী চাৰিওফালৰ কালিটো কনচিডাৰ কৰিলে সেইটো হৈ যাব কাৰ্ভ ছাৰ্ফেচ এৰিয়া এইটো খালি তোমাৰ বক্ৰ নিচিনা হয় কাৰণে কাৰ্ভড হয় কাৰণে সেইটো বস্তু কাৰ্ভ ছাৰ্ফেচ এৰিয়া বুলি কয় ক্লিয়াৰ হ'ল এতিয়া চোৱা ইয়াতে আমাৰ মানে কাৰ্ভ ছাৰ্ফেচ এৰিয়াটো ক'ত আমি কাৰ্ভ বুলি কেতিয়া ক'ম যেতিয়া মানে এনেকুৱা কাৰ্ভ টাইপ বস্তু আহিব যেনেকৈ ধৰি লোৱা তোমালোকে শংকু ক'ব পাৰা বা বেলনৰ ক্ষেত্ৰত ক'ব পাৰা চিলিণ্ডাৰ এইবিলাকৰ ক্ষেত্ৰত মানে কি বস্তু কাৰ্ভ হয়তো মানে বক্ৰ হয় সেইকাৰণে সেইবিলাকৰ ক্ষেত্ৰত সেইটো কাৰ্ভ ছাৰ্ফেচ এৰিয়া বুলি ক'বা আৰু বাকী বক্স টাইপ হ'লে মানে সেইটো কি হ'ব লেটাৰেল ছাৰ্ফেচ এৰিয়া আহি যাব আচ্ছা এতিয়া চোৱা টোটেল ছাৰ্ফেচ এৰিয়া মই ডাইৰেক্ট ফৰ্মুলাখিনি কৈ দিছোঁ টোটেল ছাৰ্ফেচ এৰিয়া বুলি ক'লে মানে এতিয়া কিউবইডেলৰ ক্ষেত্ৰত মানে আয়তীয় ঘনকৰ ক্ষেত্ৰত টোটেল ছাৰ্ফেচ এৰিয়া বুলি ক'লে মানে ইয়াৰ আহি যাব গোটেই 6খন পৃষ্ঠৰ কালি এতিয়া চোৱা ইয়াত মই এনে কৈ দিছোঁ কথাটো তলৰ পৃষ্ঠখনৰ কালি কি হ'ব চোৱা L × B ঠিক তেনেকৈ ওপৰৰ পৃষ্ঠখনৰো আহিব L × B এইফালৰ পৰা যিখন পৃষ্ঠ আছে এইফালৰ পৃষ্ঠখনৰ কালি হ'ব B × H তেনেকৈ এইফালৰ পৃষ্ঠখনৰ কালিও হ'ব B × H তাৰপিছত এই ফ্ৰণ্টত যিখন এইখন পৃষ্ঠ আছে সেই পৃষ্ঠখনৰ কালি হ'ব L × H তেনেকৈ ইয়াৰ বেক চাইডে যিখন থাকিব সেইখনৰ কালি হ'ব L × H চ' তাৰমানে চব দুটা আহিব মানে 2 L × B দুটা আহিব তাৰপিছত তোমালোকৰ B × H দুটা আহিব তাৰপিছত L × H দুটা আহিব তাৰমানে আল্টিমেটলি যেতিয়া মই চব প্লাছ কৰি দিম তেতিয়া 2 এটা কমন লৈ ল'লে L × B প্লাছ B × H প্লাছ H × L এইটো হৈ যাব মোৰ টোটেল ছাৰ্ফেচ এৰিয়া অফ এ কিউবইডেল বা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি তাৰমানে অসমীয়াত ক'বলৈ হ'লে মুঠ পৃষ্ঠকালি দেই এইটো হৈ গ'ল মুঠ পৃষ্ঠকালি আৰু এইটোক কয় তোমালোকৰ পাৰ্শ্ব পৃষ্ঠকালি বুলি কয় ঠিক আছে মানে হৈ গ'ল তোমালোকৰ অসমীয়াত ক'লে মানে মুঠ পৃষ্ঠকালি নেক্সট চোৱা ফৰ্মুলাটোতো এইটোৱে হ'ব ফৰ্মুলা এনেও ইংলিছতে মনত ৰাখিব লাগিব চ' ফৰ্মুলা এনেকৈ মনত থ'বা L মানে হৈ গ'ল দৈৰ্ঘ্য B মানে প্ৰস্থ আৰু H মানে উচ্চতা নেক্সট আহি গ'ল ইয়াতে এতিয়া আমাৰ আহি যাব LSA মানে লেটাৰেল ছাৰ্ফেচ এৰিয়া কালিটো কোৱা নহয় এতিয়া চোৱা লেটাৰেল ছাৰ্ফেচ এৰিয়া বুলি কোৱাৰ লগে লগে মই কি বুলি কৈছিলোঁ তলৰখন আৰু ওপৰখন বাদ দিব লাগিব এতিয়া ইয়াত তলৰ পাৰ্টৰ কালি বুলি ক'লে মানে L × B আহি যাব তেনেকৈ ওপৰৰ পাৰ্টৰ কালি বুলি ক'লেও মানে ওপৰৰ ফেচখনৰ কালি বুলি ক'লেও L × B আহি যাব চ' সেই L × B এই টাৰ্মটো তোমালোকে বাদ দিব লাগিব এই টাৰ্মটো যদি বাদ দি দিয়া তেতিয়া আমি থাকি যাব কি হ'ল B × H প্লাছ H × L এতিয়া ইয়াৰ পৰা আমি H এটা কমন ল'ব পাৰোঁ হয়নে চ' একেবাৰতে মই ফৰ্মুলাটো লিখি দিছোঁ 2 × L প্লাছ B × H চ' এইটো হৈ গ'ল LSA তাৰমানে লেটাৰেল ছাৰ্ফেচ এৰিয়া বুলি ক'লে মানে কিউবইডেলৰ কাৰণে দেই আয়তীয় ঘনকৰ কাৰণে যদি পাৰ্শ্ব পৃষ্ঠকালি এইটোক কোৱা হয় পাৰ্শ্ব বা পাৰ্শ্বীয় পৃষ্ঠকালি বা পাৰ্শ্ব পৃষ্ঠকালিও বুলি কয় পাৰ্শ্ব পৃষ্ঠকালি বা পাৰ্শ্বীয় পৃষ্ঠকালি যি কোৱা চ' LSA বুলি ক'লে মানে 2 × L প্লাছ B × H এইটো হৈ যাব তোমালোকৰ এটা কিউবইডেলৰ LSA মানে লেটাৰেল ছাৰ্ফেচ এৰিয়া নেক্সট আহি গ'ল ভলিউম এতিয়া ভলিউম বা আয়তন অসমীয়াত ক'ব গ'লে আয়তন এতিয়া আয়তন মানে কি তাত মানে বক্সটোৰ স্পেচটো ভিতৰত কিমান স্পেচ আছে কিমান জেগা আছে সেইটো হৈ গ'ল তাৰ আয়তন চ' আয়তন বুলি ক'লে মানে ইয়াৰ ফৰ্মুলা আহি যাব L × B × H তাৰমানে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা এইটো হৈ যাব আমাৰ এটা কিউবইডেলৰ কাৰণে ভলিউম বা আয়তনৰ ফৰ্মুলা ইয়াতে এতিয়া এটা বস্তু তোমালোকে মনত ৰাখিবা কেতিয়াবা প্ৰব্লেম এনেকুৱা দিয়ে মানে কিছুমান প্ৰব্লেম এনেকুৱা থাকে যেনেকৈ ধৰা তোমালোকৰ কিবা এটা ক'লে যে এটা বক্স এটা আছে বক্সখনৰ উপৰিভাগটো নাই মানে উপৰিভাগটো খালী মানে ওপৰ ফেচখন নাই তো ওপৰ ফেচখন নাই বুলি ক'লে মানে তেতিয়াহ'লে তাৰমানে এতিয়া ছাপ'জ তোমালোকক ক'লে যে কিবা এটা বক্স এটা বনাব দিলে কিবা টিন পাত দিলে বা মেটেল শ্বীট দিলে তোমালোকক চ' বক্স বনাব দিলে চ' সেই বক্সটোৰ উপৰিভাগটো কিন্তু থাকিব নালাগিব মানে ওপৰ পাৰ্টটো নাই ওপৰখন খালী তাৰমানে তো তেনেকুৱা এটা বক্স বনাবলৈ কিমান তোমালোকক মেটেল শ্বীট লাগিব কিবা এইবোৰ মেজাৰমেণ্ট দি দিব দিশ প্ৰস্থ উচ্চতা এইবিলাক দি দিব চ' কিমান মানে মেটেল শ্বীট দৰকাৰ হ'ব তেনেকুৱা এটা বক্স বনাবলৈ যিটো বক্সৰ ওপৰৰ পাৰ্টখন ওপৰৰ মানে কভাৰখন নাই তাৰমানে চ' তেনেকুৱা বুলি ক'লে মানে তোমালোক কি হ'ব যিটো পাৰ্ট নাই মানে বা যিখন ফেচ নাই সেই ফেচখনৰ কালিটো বাদ দি দিব লাগিব সেই ফেচখনৰ কালি এতিয়া চোৱা এতিয়া নৰ্মেলি ওপৰৰ যদি নৰ্মেলিটো ওপৰৰে নাথাকে ওপৰৰ বা তলৰ কেতিয়াবা এনেকৈ তলৰ নাথাকিব পাৰে চ' ওপৰৰ বা তলৰ কেতিয়াবা তোমালোকৰ এনেকুৱা ক'ব পাৰে যে বোলে
কিবা এটা বস্তু এটা আছে সেইটো কভাৰ কৰিবলৈ মানে ঢাকি থ'বলৈ ধৰা বোলে বৰষুণৰ পৰা ঢাকি থ'বলৈ তোমালোকে কিবা এটা বক্স টাইপ এনেকুৱা কভাৰ বনালা চ' এইটো ঢাকি থৈ দিলা তো ঢাকি থ'বলৈ হ'লে অবভিয়াছলি ওপৰৰ পৰা এনেকৈ সোমোৱাই দিব লাগিব হয়নে চ' তেনেকৈ তলৰ ফালৰ মানে তলৰ বেছটো কি হ'ব লাগিব খালী থাকিব লাগিব মানে তলৰ বেছখনৰ তলৰ বেছ যিখন ফেচ মানে ভূমিপৃষ্ঠ যিখন সেইখন থাকিব নালাগিব হয়নে তেতিয়াহে এনেকৈ ওপৰৰ ফালৰ পৰা সোমাব হয়নে চ' সেনেকুৱাবিলাকৰ ক্ষেত্ৰত তেতিয়া তলৰটো বাদ দিব লাগিব আৰু যদি কিবা বক্স টাইপ বুলি কয় যাতে ওপৰখন যাতে খোলা থাকে তেতিয়া আমি ওপৰৰ ফেচখন বাদ দিব লাগিব চ' ওপৰৰ ফেচখন হওক বা তলৰ ফেচখন হওক দুইটাৰে কালি হয় L × B চ' তাৰমানে যদি ওপৰৰ ফেচখন বাদ দিব লাগিব বুলি কয় তেতিয়াহ'লে সেই L × B এটা L × B বাদ দিব লাগিব তাৰমানে কি তোমালোকে ইয়াৰ পৰা উলিয়াব পাৰা যে ডাইৰেক্ট টোটেল ছাৰ্ফেচ এৰিয়া মাইনাছ L × B তেনেকৈ কৰিব পাৰা চ' ইয়াতে মই এটা এইটো কৈ দিছোঁ যদি মানে ইফ টপ of a cuboidal box is open মানে কি যদি নাথাকে আৰু হা তো তেতিয়া তোমালোকৰ দেন TSA আৰু এটা কথা সদায় মনত থবা যে তোমালোকক কিবা এটা বস্তু বনাব দিব যিকোনো বক্স টাইপ হওক বা যিয়ে বস্তু হওক তাত কিমান মেটেল শ্বীট লাগিলে বা যি বস্তু দি তাৰমানে বনায় কাৰ্ডবৰ্ড দি বনায় বা যিকোনো কাগজেদি বনায় বা যিয়েদি বনাওক তাত বস্তু কিমান মানে মেটেৰিয়েল কিমান লাগিব বুলি ক'লে মানে সেইটো সদায় তাৰ টোটেল ছাৰ্ফেচ এৰিয়াৰ সমানে মেটেৰিয়েল লাগিব কিন্তু তাত এটা কথা যদি কেতিয়াবা এলাৱেঞ্চ কেতিয়াবা মানে এনেকুৱা দিয়ে যে ধৰা বোলে চিলাই কাৰণে হওক বা মাৰ্জিনৰ কাৰণে হওক কেতিয়াবা এনেকুৱা মানে এক্সট্ৰা আমি একো ধৰিব তাত নিদিয়ে তেতিয়া তোমাৰ সদায় সেই টোটেল ছাৰ্ফেচ এৰিয়া সমানে হ'ব আৰু যদি কেতিয়াবা তাত মানে বোলে এক্সট্ৰা ষ্টিচিঙৰ কাৰণে হওক চিলাইৰ কাৰণে হওক বা মাৰ্জিন ৰাখিবলৈ কাৰণে হওক যি কাৰণে হওক এনেকুৱা বেণ্ডিঙৰ কাৰণে হওক ছাইডবিলাকত জেনেৰেলি অলপ বেণ্ড এনেকৈ মুকুটাই হয়নে বেণ্ড কৰি থৈ দিয়ে চ' এনেকৈ বেণ্ড কৰিবলৈ যিটো এক্সট্ৰাকৈ আমাক যিডোখৰ লাগিব সেইডোখৰ যদি তোমালোকক দিয়া থাকে তেতিয়া সেইটো তোমালোকে লাষ্টত প্লাছ কৰি দিব লাগিব কিন্তু যদি বোলে সেইবিলাক একো দিয়া নাথাকে তেতিয়াহ'লে তোমালোকৰ ডাইৰেক্ট টোটেল ছাৰ্ফেচ এৰিয়া যিমান হ'ব সিমানখিনি সমানেই তোমাক মেটেৰিয়েল দৰকাৰ হ'ব সেই বস্তুটো বনাবলৈ চ' সেইটো মনত ৰাখি থ'ব যিকোনো বস্তু হওক বক্স টাইপ মানে কিউবইডেল হওক কিউব হওক যিয়ে বস্তু হওক লাগিলে চ' এইটো এটা বস্তু মনত থ'বা নেক্সট হৈ গ'ল এতিয়া এইটো ক্ষেত্ৰত TSA বুলি ক'লে মানে তেতিয়া কি হৈ যাব ওপৰৰ পাৰ্টখন যদি খোলা থাকে তেতিয়া এইটো আছিলে আমাৰ গোটেই ছখন যদি ফেচ থাকে এইটো হ'ব গোটেই ছখন ফেচ থাকিলে আৰু ইয়াৰ পৰা মাইনাছ এটা L × B বাদ দি দিব লাগিব চ' এনেকৈ তোমালোকে কৰিব পাৰা তো এইখিনি হৈ গ'ল তোমালোকৰ কিউবইডেলৰ কাৰণে ফৰ্মুলা এতিয়া নেক্সট আহি গ'ল আমাৰ কিউবৰ কাৰণে ফৰ্মুলা এতিয়া চোৱা কিউব বুলি ক'লে মানে কি হয় কিউব বুলি ক'লে মানে অসমীয়াত কয় ঘনক তাৰমানে ঘনক বুলি কোৱাৰ লগে লগে কি হৈ যায় গোটেইকেইটা বাহু ইয়াত এতিয়া চোৱা আয়তীয় ঘনক বুলি ক'লে মানে কি হয় এতিয়া ৰেক্টেংগুলাৰ টাইপ আছিলে হয়নে ৰেক্টেংগুলাৰ তাৰমানে দিশ বেলেগ প্ৰস্থ বেলেগ উচ্চতা বেলেগ আছিলে কিন্তু ঘনক বুলি কৈ দিয়াৰ লগে লগে কি হৈ যাব গোটেইখিনি আমাৰ কি হৈ যাব সমান হ'ব লাগিব মানে দিশ প্ৰস্থ আৰু উচ্চতা গোটেইকেইটা কি হৈ যাব লাগিব সমান হ'ব লাগিব তো নেক্সট আহি গ'ল কিউব অসমীয়াত কয় ঘনক তে কিউব বুলি ক'লে মানে এইটো সেই ফিগাৰটো তেনেকুৱা টাইপেই হ'ব খালি ইয়াত গোটেইকেইটা কি হৈ যাব সেম হৈ যাব মানে চ' এইটো হৈ গ'ল তোমালোকে এটা কিউব বুলি ল'ব পাৰা তো ইয়াত মানে গোটেইকেইটা বাহুৰ দৈৰ্ঘ্য একেই হৈ যাব চ' মই ইয়াত গোটেইকেইটা A বুলি লৈ লৈছোঁ মানে লেংথ ব্ৰেথ হাইট গোটেইকেইটা চব A হ'ল এতিয়া এইটো ক্ষেত্ৰত টোটেল ছাৰ্ফেচ এৰিয়া ইকুৱেল টু ফৰ্মুলা সেই আয়তীয় ঘনক যিটো ফৰ্মুলা সেইটোৰ পৰাও এপ্লাই কৰিব পৰা নহ'লে ডাইৰেক্ট মনত থ'ব পৰা সেইটোৰ পৰাই আহিব একচুৱেলি সেইটো ফৰ্মুলাটো আছিলে কি 2 × LB + BH + HL এইটো আছিলে তো এতিয়া ইয়াত L মানেও A B মানেও A আৰু H মানেও A চ' এটা যদি গোটেইকেইটা আমি বহাই দিওঁ যে A × A + A × A + A × A চ' A × A মানে A স্কুৱাৰ চ' এইটো এটা A স্কুৱাৰ এইটো এটা A স্কুৱাৰ এইটো এটা A স্কুৱাৰ চ' তিনিটা A স্কুৱাৰ হৈ গ'ল চ' 3A স্কুৱাৰ তাৰমানে আল্টিমেটলি কিমান 6A স্কুৱাৰ চ' টোটেল ছাৰ্ফেচ এৰিয়াৰ ফৰ্মুলা হৈ গ'ল 6A স্কুৱাৰ আৰু A মানে কি হয় এটা বাহুৰ দিশ ঘনকৰ তাৰমানে চ' এইটো মনত থৈ দিব ডাইৰেক্ট 6A স্কুৱাৰ তাৰপিছত ইয়াতে LSA বুলি ক'লে মানে কি আছিলে আমাৰ এই L × B পাৰ্টটো বাদ দি দিব লাগে হয়নে চ' বাদ দিলে মানে আমাৰ কি থাকে অকল এইখিনি থাকি যায় তাৰমানে তুমি এটা A × A টো বাদ হৈ যাব চ' ইয়াতে আমাৰ অনলি দুটা থাকিব চ' 2A স্কুৱাৰ আল্টিমেটলি মানে কি হৈ যাব 4A স্কুৱাৰ চ' LSA ইকুৱেল হৈ যাব 4A স্কুৱাৰ নেক্সট আহি গ'ল ভলিউম চ' ভলিউম বুলি ক'লে মানে
এইকেইটা অসমীয়াত মনত থৈ দিব পাৰিবা TSA বুলি ক'লে মানে মনত থৈ দিবা মুখ্য কি মুঠ পৃষ্ঠকালি আৰু LSA বুলি ক'লে মানে পাৰ্শ্ব পৃষ্ঠকালি বা পাৰ্শ্বীয় পৃষ্ঠকালি ভলিউম বুলি ক'লে মানে আয়তন সো ইয়াতে এতিয়া আয়তন বুলি ক'লে মানে যেটো আমাৰ নৰমালি আয়তীয় ঘনকৰ যেটো ফৰ্মুলা আছিল কি আছিল L * B * H সো তাৰ পৰা তোমালোকে ডাইৰেক্ট লিখিব পাৰিবা যে A * A * A সো A * A বুলি ক'লে মানে কি হৈ যাব A কিউব সো এটো হৈ গ'ল ভলিউম বা আয়তনৰ ফৰ্মুলা কিউবৰ কাৰণে ইয়াতো ঠিক তেনেকৈ যদি তোমালোকৰ ওপৰৰ পাৰ্টটো বোলে খোলা থাকে তেতিয়া ইয়াৰ পৰা সেই এটা a² বাদ দি দিব লাগিব তেতিয়া তোমালোকে ইয়াতো তোমাৰ মনত থৈ দিবা ইফ টপ ফেস ইজ ওপেন বা নাই জানিবা দেন TSA ইকুৱেল কি হৈ যাব এই টোটাল সাৰফেস এৰিয়া বা এখন মানে এটা ফেসৰ এৰিয়া বাদ দিব এটা ফেসৰ এৰিয়া কিমান a² সো বাদ দিলে মানে কিমান থাকি যাব 5a² সো এটো তোমালোকে ডাইৰেক্ট মনত থব পাৰা যে যিকোনো এটা ফেস টপ ফেস হোক বা বটম ফেস হোক এটো খালি দেই টপ হোক বা বটম হোক যি কাৰণে হ'ব কাৰণ কিউবৰ ক্ষেত্ৰত মানে কি হৈ যায় গোটেইকেইটা ফেসৰ কালিটো কি হৈ যায় সমান হৈ যায় সো যিকোনো এখন ফেস বাদ দিলে মানে তাৰ এৰিয়া মানে বাকি পাঁচখন যিখন ফেস থাকি যাব তাৰ এৰিয়া হৈ যাব 5a² এটো কিউবৰ কাৰণে মানে যিকোনো এখন ফেস আতৰালো হ'ব কিন্তু কিউবয়ডালৰ কাৰণে খালি নহব কিউবয়ডালৰ কাৰণে তোমালোকে কোনখন ফেস আতৰাবা হেখনৰ এৰিয়াটোহে মাইনাস কৰিব লাগিব কাৰণ তাত প্ৰতিটোৰে মানে মেজাৰমেন্টটো বেলেগ বেলেগ হয়তো সো হেতু কাৰণে কিউবয়ডালৰ মানে ইয়াৰ যেটো আগৰ হৈছিলে আয়তীয় ঘনক হেতু কাৰণে চাবা বাকি এটো কাৰণে খালি ডাইৰেক্ট মন থব পাৰিবা কাৰণ ইয়াৰ মানে গোটেই কিটা ফেসৰ যেহেতু মেজাৰমেন্ট একে হয় সো ইয়াত এটোই ফৰ্মুলা আহিব নেক্সট আহি গল তোমালোকৰ বেলনৰ কথা কৈলো এতিয়া বেলন বা তোমালোকে সিলিন্ডাৰ বুলি ক'ব পাৰা ইংলিছত সিলিন্ডাৰ সো নেক্সট হৈ গল সিলিন্ডাৰ বা বেলন সিলিন্ডাৰ বুলি ক'লে মানে কেনেকুৱা থাকিব ইয়াতে নৰমালি আমি ৰাইট সাৰ্কুলাৰ সিলিন্ডাৰ লওঁ ৰাইট সাৰ্কুলাৰ মানে বেকা বেকিকে নাথাকে ডাইৰেক্ট সিধাকে থাকিব মানে 90 ডিগ্ৰীত থাকে সো এটো সো ইয়াতে আমি এটো সলিড সিলিন্ডাৰ লৈছো সলিড মানে কি গোটা তাৰমানে ইয়াত ভিতৰৰ অংশখিনি ফিল হৈ আছে মানে ফিল আপ হৈ আছে পপুলা নহয় তাৰমানে বাহৰ সুঙাটো নিচিনা নহয় সো ইয়াতে আমাৰ কি থাকে হাইট থাকিব তাৰ পিছত বেস ৰেডিয়াস এটা দুইটা ৰেডিয়াসটো সেমে হ'ব লাগিব সো দুইটা ৰেডিয়াস r r ৰেডিয়াসটো r ললো মানে ব্যাসাৰ্ধ r যদি কিবা ব্যাসও দিয়া থাকিব পাৰে ডায়ামিটাৰ দিয়া থাকিব পাৰে সো ডায়ামিটাৰ দিয়া থাকে তেতিয়া লৈ ৰেডিয়াস লেভেল তা আধা কৰি লবা হেতুটো জানাই ফৰ্মুলা তো ইয়াত এটা কি থাকিব চোৱা ইয়াত TSA মানে টোটাল সাৰফেস এৰিয়া মুঠ পৃষ্ঠকালি বুলি ক'লে মানে ইয়াত এটা দুটা পৃষ্ঠকালি সোমাই থাকিব এটা হৈ যাব তোমাৰ এই কাৰ্ভ সাৰফেস মানে এটোৱে জেনিবা এক পেনডালে ধৰি লোৱা সো এই কাৰ্ভ সাৰফেসটো আৰু ওপৰ ফেসটো আৰু তলৰ ফেসটো এতিয়া ওপৰ ফেসটো চোৱা সাৰ্কুল তলৰ ফেসটো কি হয় সাৰ্কুলে হয় না মানে গোল হয় সাৰ্কুল হয় তো সাৰ্কুলৰ কালি কিমান πr² সো ওপৰৰ কাৰণে এটা πr² তলৰ কাৰণে এটা πr² আৰু বাকি এই ৰাউন্ড যেটো সাৰফেস এই ৰাউন্ডটো এই ৰাউন্ড সাৰফেসৰ কালিটো হৈ যাব তোমালোকৰ হেতু হৈ যাব CSA মানে কাৰ্ভ সাৰফেস এৰিয়া সো ইয়াতে মই প্ৰথমতে CSA টো লিখি লওঁ CSA কাৰ্ভ সাৰফেস এৰিয়া ফৰ্মুলা হৈ গল তোমালোকৰ এটা কাম কৰো কাৰ্ভ সাৰফেস এৰিয়া প্ৰথমতে লিখি লওঁ সো কাৰ্ভ সাৰফেস এৰিয়া ফৰ্মুলা হৈ যাব 2πrh এটো হৈ যাব মোৰ কাৰ্ভ সাৰফেস এৰিয়া ফৰ্মুলা সিলিন্ডাৰ কাৰণে নেক্সট হৈ গল তোমালোকৰ টোটাল সাৰফেস এৰিয়া এটা টোটাল সাৰফেস এৰিয়া বুলি ক'লে মানে এটো আহিব প্লাস লগতে দুটা মানে ৰাউন্ড মানে ওপৰটো আৰু তলৰটো যেটো ৰাউন্ড হয় সাৰ্কুল সেই সাৰ্কুলাৰ ফেস কিখনৰ কালি আহি যাব সো এটাৰ কাৰণে πr² দুটাৰ কাৰণে 2πr² সো 2πr² প্লাস এটো সো হেতুটো আবার তোমালোকে ডাইৰেক্ট কমন লব পাৰিবা মই একেবাৰে লিখিছো 2πr যদি কমন লওঁ তেতিয়া হলে r plus h এটো হৈ যাব তোমালোকৰ টোটাল সাৰফেস এৰিয়া আৰু এটো হৈ যাব কাৰ্ভ সাৰফেস এৰিয়া মনত থৈ দিবা নেক্সট ইয়াতে ভলিউম বুলি ক'লে মানে আয়তন বুলি ক'লে মানে ফৰ্মুলাটো হৈ গল πr²h সো এটো মনত থবা আৰু এটা এটোটো মনত থাকিবই বাৰু r ইকুৱেল টু কি হয় d/2 d মানে যদি বাই চান্স ডায়ামিটাৰ দিয়া থাকে তেতিয়া উলিয়াব পাৰিবা d/2 ওকে সো এইখিনি হৈ গল বেলন এটা চোৱা এটো হৈ গল গোটা বেলন কিন্তু যদি তোমালোকৰ কেতিয়াবা ফুপুলা পাইপ বা এনেকুৱা কিবা বুলি কয় তেতিয়া হয়তো বেলন নিচিনা হয় সিলিন্ডাৰ হয় বা সুঙা টাইপ মানে বা কুৱা বুলি যদি কয় তেতিয়া হেনুকা বিলাকৰ ক্ষেত্ৰত কি হয় তোমালোকৰ কেতিয়াবা দুটা ৰেডিয়াস থাকিব পাৰে মানে ইনাৰ আউটাৰ তো তেনুকা বিলাকৰ ক্ষেত্ৰত অলপ ফৰ্মুলাটো বদলি যায় মানে কি তোমালোকৰ জাস্ট বেছি নহয় এটা এক্সট্ৰা ৰেডিয়াস আহি যায় মানে কি হৈ যাব
কেতিয়াবা এনেকুৱা যদি এইটো টাইপছ সাপোজ ধৰা সো এইখিনি মানে মাজৰখিনি এইখিনি হলো হয় মানে চুঙা টাইপ বুলি ভাবি লোৱা সো ইয়াৰ ৰেডিয়াস বেলেগ এটা থাকিব ইয়াৰ ৰেডিয়াস বেলেগ এটা থাকিব হয় নাই সো ইয়াৰ পৰা ইয়ালৈকে ধৰা এইটো r1 লৈ ললো ডাঙৰটোৰ আৰু সৰুটোৰ ৰেডিয়াসটো লৈ ললো যেনিবা এই সৰুটোৰ ৰেডিয়াস লৈ ললো r2 বাকি হাইটটো তো এইটো একেটাই থাকিব হাইটটো h বুলি ললো হাইটটো h সো এনেকুৱা ক্ষেত্ৰত কি হৈ যাব যদি সলিড নহয় তোমাৰ হলো হয় হলো হোৱাৰ লগে লগে হলোৰ কাৰণে চোৱা এতিয়া ইয়াত দুটা বস্তু থাকিব এটা ইনাৰ কাৰ্ভ সাৰফেস এৰিয়া এটা আউটাৰ কাৰ্ভ সাৰফেস এৰিয়া এটা ইনাৰ কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'লে মানে তাৰমানে এই চুঙাটোৰ ভিতৰৰখিনি যিখিনি ভিতৰত থাকিব ভিতৰৰ স্পেচটো সেই ভিতৰৰ স্পেচটোৰ কাৰণে তোমালোকৰ ৰেডিয়াসটো ল'ব লাগিব r2 ল'ব লাগিব আৰু বাহিৰৰ যিটো থাকিব বাহিৰৰ আউটাৰ যিটো আউটাৰৰ কাৰণে ৰেডিয়াসটো হৈ যাব r1 ল'ব লাগিব সো ইয়াতে দুটা আহি যাব কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'লে ইয়াতে দুটা আহি যাব Number 1 inner CSA inner curve surface area বুলি ক'লে মানে তেতিয়া ৰেডিয়াসটো আমি inner radius ল'ব লাগিব মানে ভিতৰটো দেই সো তেতিয়া আহি যাব ফৰ্মুলা হেটো থাকিব 2 pi r/s মেইন ফৰ্মুলা হেটো থাকিব খালি ইয়াত ৰেডিয়াসটো বদলি যাব 2 pi r2h আহি যাব আৰু আউটাৰ কাৰ্ভ সাৰফেস এৰিয়া বুলি কোৱাৰ লগে লগে তেতিয়া আহি যাব 2 pi r1h এটো আহি যাব সো এনেকৈ মনত ৰাখিবা আৰু প্লাস ইয়াতে তোমালোকৰ আৰু এটা বস্তু আহি যাব যদি তোমালোকক এতিয়া এইখিনি লাগে এতিয়া চা যদি তোমালোকক মুঠ মানে টোটাল সাৰফেস এৰিয়া লাগে টোটাল সাৰফেস এৰিয়া বুলি কোৱাৰ লগে লগে এতিয়া এই পাৰ্টটো কালিটো লাগিব নহয় হয়নে তে এই পাৰ্টটো কালিটো আগতে আমি কি আছিল গোটেই সাৰ্কুলৰ কালি লৈ লৈছিলো মানে ওপৰৰ ফেসটো আৰু তলৰ ফেসটো কিন্তু এতিয়া আমি গোটেই মানে সাৰ্কুল ললে মানে কি হৈ যাব এই মাজৰখিনিটো নাই মাজৰখিনিটো তোমালোকক হলো হয় নাই ফুটা হয় সো হলো থকা কালিটো আমি ল'ব নোৱাৰো এটা হেতু আমি মাইনাস কৰিব লাগিব এটা কেনেকৈ মাইনাস কৰিব লাগিব এই গোটেই ডাঙৰ সাৰ্কুলটোৰ পৰা এই সৰু সাৰ্কুলটো আমি মাইনাস কৰি দিব লাগিব সো তেনেকৈ এটা ডাঙৰ সাৰ্কুলটো বুলি ক'লে মানে কি হৈ যায় পাই r1 স্কয়াৰ আকৌ সৰু সাৰ্কুলটো বুলি ক'লে মানে পাই r2 স্কয়াৰ এটোৰ পৰা এটো মাইনাস কৰিব লাগিব মানে পাই এটা কমন ললে r1 স্কয়াৰ মাইনাস r2 স্কয়াৰ সো এটো হৈ গল এটাই হল যিকোনো ওপৰৰ বা তলৰহে হল কিন্তু ইয়াতটো দুইফালে আছে সো এটা 2 এটা মাল্টিপ্লাই হৈ যাব ইয়াৰ লগত সো আলটিমেটলি এটা হলে TSA বুলি কোৱাৰ লগে লগে তোমালোকৰ কি হৈ যাব ইনাৰ কাৰ্ভ সাৰফেস এৰিয়া প্লাস আউটাৰ কাৰ্ভ সাৰফেস এৰিয়া প্লাস এই পাৰ্টটো আহি যাব 2 pi into r1 স্কয়াৰ মাইনাস r2 স্কয়াৰ আমাৰ এই দুটাটো লাগিবই প্লাস আকৌ এইখিনি আহি যাব সো এটো হৈ গল তোমালোকৰ যদি হলো টাইপ থাকে আৰু হলো হলে মানে তোমালোকৰ আয়তনৰ কাৰণে যেটো ফৰ্মুলা এনে আমাৰ আয়তনৰ ফৰ্মুলাটো কি আছিল পাই r স্কয়াৰ h আছিল হয় নাই সো ইয়াতে তোমালোকৰ আহি যাব পাই এটো আহি যাব r1 স্কয়াৰ মাইনাস r2 স্কয়াৰ ইনটু h এটো হৈ যাব তোমালোকৰ হলো ইমান নাহে তোমালোকৰ কেতিয়াবা বাই চান্স যদি দি দিয়ে তথাপি মই হেতু কাৰণে ফৰ্মুলা তোমালোকক দিললো সো এনেকৈ তোমালোকে কৰিব পাৰিবা এতিয়া নেক্সট আহি গল তোমালোকৰ সিলিন্ডাৰ হৈ গল সিলিন্ডাৰৰ পিছত তোমালোকৰ থাকিব শংকু তোমালোকে লৈ লোৱা শংকু মানে কোন শেপ মানে তোমালোকৰ বস্তু দেখাবলৈ হলে যেনেকৈ ধৰি লোৱা যিকি তোমালোকে আইসক্ৰীম খোৱা কোনটো আমাৰ কেনেকুৱা থাকে হয় না এনেকুৱা থাকে নহয় যত আমি আইসক্ৰীম খাওঁ এনেকুৱা টাইপৰ মানে সো হেতু তোমালোকে লৈ লোৱা সো ইয়াতে এটো হৈ গল আমাৰ ৰেডিয়াসটো বেস ৰেডিয়াস এটো ৰেডিয়াস আছে ইয়াৰ পৰা ইয়ালৈকে এটো হৈ গল আমাৰ উচ্চতা হাইট আৰু ইয়াতে আৰু এটা হাইট থাকে এই হাইটটো কোৱা হয় যেটো বেকাকে যেটো হাইট এটো কয় স্ল্যান্ট হাইট বুলি কয় এটো এল দি বুজায় আৰু এটো অসমীয়াত কয় ইংলিছত কয় স্ল্যান্ট হাইট আৰু অসমীয়াত তোমালোকক কয় এটো নটি উচ্চতা বা হেলনিয়া উচ্চতা বুলিও কয় নটি উচ্চতা বা হেলনিয়া উচ্চতা বুলিও কোৱা হয় সো এটো হৈ গল এটো এটা এল এইচ মানে আমাৰ নরমাল যেটো হাইট উচ্চতা আৰু r টো হৈ গল ৰেডিয়াস বা ব্যাসাৰ্ধ প্ৰথম এটো হৈ গল তোমালোকৰ কোণ বা অসমীয়াত ক'লে মানে শংকু হয়নে সো ইয়াত এটা ফাৰ্স্টটো আহি যাব তোমালোকৰ ইহঁতৰ দুটা মাজত ৰিলেশনটো সেই ৰিলেশনটো হৈ গল l স্কয়াৰ ইকুৱেল r স্কয়াৰ প্লাস h স্কয়াৰ সো এটো তোমালোকে মনত ৰাখি থবা l r আৰু h ৰ মাজৰ ৰিলেশন নেক্সট আহি গল
ইয়াতে কাৰ্ভ সাৰফেস এৰিয়াটো ফাৰ্ষ্টে কৈ লওঁ এতিয়া কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'লে মানে ইয়াত চোৱা ইয়াত আহি যাব তোমাৰ এতিয়া ইয়াত টপ বা বটম এতিয়া বটমৰ যদি চোৱা বা এইটো যদি উল্টাকেও লৈ লোৱা টপ মানে ওপৰৰ ফালে যদি লোৱা বস্তু যিফালে লোৱা এফালে কি হ'ব সদায় জুঙা পৰ্চনটো থাকিব হয়নে আৰু এফালে আমাৰ এনেকৈ ৰাউণ্ড পৰ্চন থাকিব চ' ইয়াতে কাৰ্ভ সাৰফেস বুলি ক'লে মানে কি হ'ব এই ৰাউণ্ডৰ এতিয়া যিহেতু ইয়াত আগতে কি আছিলে ইয়াৰ আগতো বেলন আছিলে বেলনত আমাৰ দুইফালে ৰাউণ্ড আছিলে হয়নে ওপৰটো ৰাউণ্ড আছিলে তলৰটো ৰাউণ্ড আছিলে চ' ওপৰ আৰু তলৰটো আমি বাদ দি পেলাই যিখিনি মাজৰখিনি এই ৰাউণ্ডখিনি লৈছিলোঁ সেইখিনি আমাৰ কাৰ্ভ সাৰফেস এৰিয়া আছিলে কিন্তু ইয়াতে আমাৰ ৰাউণ্ডটো অকল এটা ছাইডেহে আছে চ' আমি সেই এটা ছাইডটোৱে বাদ দিব লাগিব বাকী এই যিখিনি ৰাউণ্ড থাকিব সেই ৰাউণ্ডটো আমি ল'ব লাগিব চ' ইয়াতে কাৰ্ভ সাৰফেস এৰিয়া যিটো হৈ গ'ল ফৰ্মুলাটো হৈ গ'ল পাই আৰ এল এল মানে হৈ গ'ল সেই নতি উচ্চতা বা স্লেণ্ট হাইট এইটো মনত ৰাখি থ'বা নেক্সট হৈ গ'ল তোমালোকৰ কি থাকিব টোটেল সাৰফেস এৰিয়া চ' ইয়াতে টোটেল সাৰফেস এৰিয়া বুলি ক'লে মানে এইটোতো লাগিবই প্লাছ এই ৰাউণ্ডটোৰ কালিটো লাগিব এতিয়া ৰাউণ্ডটোৰ কি হয় এইটো চাৰ্কুলে হয়নে আৰু সেইটো হৈ যাব পাই আৰ স্কোৱাৰ চ' এটা পাই আৰ স্কোৱাৰ লগত প্লাছ হৈ যাব চ' আমি পাই আৰ এটা যদি কমন লৈ লওঁ তেতিয়া এল প্লাছ আৰ এইটো থাকি যাব তোমালোকৰ টোটেল সাৰফেস এৰিয়া মুঠ পৃষ্ঠকালি তাৰপিছত লাষ্ট থাকি গ'ল তোমালোকৰ ভলিউমৰ ফৰ্মুলা ভলিউম মানে আয়তনৰ ফৰ্মুলাটো হৈ গ'ল 1/3 পাই আৰ স্কোৱাৰ এইচ এইটো হৈ গ'ল তোমালোকৰ এটা কোণৰ ভলিউমৰ ফৰ্মুলা চ' এইখিনি মনত ৰাখি থ'বা নেক্সট ইয়াৰ পিছত কোণৰ পিছত আহি যাব তোমালোকৰ স্ফিয়াৰ আহি যাব মানে গোলক এতিয়া গোলক বুলি ক'লে মানে চিম্পল ফুটবল লৈ লোৱা তোমালোকে বা যি কিবা এনেকুৱা বস্তু ল'ব পাৰা গোল বস্তু চ' সেইটো হৈ গ'ল গোলকৰ কথা এতিয়া গোলক বুলি কোৱাৰ লগে লগে ইংলিছত ক'ব স্ফিয়াৰ হয়নে অসমীয়াত গোলক চ' যিকোনো ৰাউণ্ড টাইপ বস্তু যিকোনো গোল বস্তু এতিয়া গোল বস্তু বুলি ক'লে ইয়াতে এটাই বস্তু থাকিব আৰু কি ৰেডিয়াছ হয়নে এইটো চেণ্টাৰৰ পৰা ৰেডিয়াছ চ' ইয়াত তোমালোকৰ এতিয়া ইয়াত কাৰ্ভ সাৰফেস এৰিয়া বুলি ক'লে গোলক বুলি ক'লে মানে কাৰ্ভ সাৰফেস এৰিয়া বুলি বেলেগকৈ নাই ইয়াত যিটো টোটেল সাৰফেস এৰিয়া হ'ব সেইটোৱে তোমালোকৰ কাৰ্ভ সাৰফেস হ'ব কাৰণ গোটেইটোৱে বস্তুটো ৰাউণ্ড থাকে হয়নে চ' ইয়াতে টোটেল সাৰফেস এৰিয়া সেইটোৱে তোমালোকৰ কাৰ্ভ সাৰফেস এৰিয়া যিয়ে কোৱা একেটাই হ'ব ইয়াতে ইয়াত ফৰ্মুলাটো হৈ যাব 4 পাই আৰ স্কোৱাৰ এইটো হৈ যাব টোটেল সাৰফেস এৰিয়া নেক্সট আহি গ'ল তোমালোকৰ ভলিউমৰ যিটো ফৰ্মুলা ভলিউম ইকুৱেল হৈ গ'ল 4/3 পাই আৰ কিউব এইটো হৈ গ'ল ভলিউমৰ ফৰ্মুলা চ' ইয়াতে এইবিলাক মনত ৰাখি থ'বা তাৰপিছত নেক্সট আহি যাব তোমালোকৰ অৰ্ধগোলক বুলি কোৱাৰ লগে লগে হেমিস্ফিয়াৰ অৰ্ধগোলক এতিয়া গোলক বুলি ক'লে মানে কি বচোৱা তোমালোকে এই গোলাকাৰ যিটো বস্তু সেইটো তোমালোকে মাজতে সমানে কাটি দিয়া মানে দুফাল কৰি দিয়া একদম ইকুৱেলি দুফাল কৰি দিয়া চ' দুফাল কৰি দিয়াৰ লগে লগে বস্তুটো কেনেকুৱা হৈ যাব এইখিনি নাই হয়নে বা ওপৰ পাৰ্টটো নাই বা তলৰ পাৰ্টটো নাই যিয়ে এটা ফালে নাই আৰু মুঠতে চ' এইটো তোমালোকৰ আল্টিমেটলি এনেকুৱা টাইপ হৈ যাব হয়নে চ' এইটো টাইপ হৈ গ'ল চ' ইয়াত এতিয়া কি হৈ যাব চোৱা ইয়াত এতিয়া ওপৰৰ পাৰ্টটো মানে এটা কাৰ্ভ টাইপ হৈ গ'ল আৰু এটা তলৰ বেছ এটা বনি গ'ল হয়নে বা বস্তুটো যদি উল্টাকৈ লোৱা তেতিয়া বেছটো ওপৰৰ ফালে আহি যাব হয়নে চ' সেই ৰাউণ্ডটো মানে যিটো তলৰ সেই ৰাউণ্ডটো থাকিব সেই ৰাউণ্ডটো কি হৈ যাব ওপৰৰ ফালে আহি যাব তেতিয়া তো যিফালে লোৱা লাগিলে চ' ইয়াতে ইয়াৰ ৰেডিয়াছটো থাকিব এইটোতো আৰে থাকিব ৰেডিয়াছ হয়নে ৰেডিয়াছটো একেটাই থাকিব চ' ইয়াত এতিয়া টোটেল সাৰফেস এৰিয়া বুলি কোৱাৰ লগে লগে কি হৈ যাব ইয়াৰ চোৱা টোটেল সাৰফেস এৰিয়া বুলি ইয়াত এতিয়া চোৱা ইয়াত আহি যাব তোমালোকৰ কাৰ্ভ সাৰফেস এৰিয়া আহি যাব চ' কাৰ্ভ সাৰফেস এৰিয়া বুলি কোৱাৰ লগে লগে মানে আমি এই যিটো ৰাউণ্ড থাকিব তলৰ ফালে এতিয়া মই তলৰ ফালে লৈছোঁ তো তলৰ ফালে যিটো ৰাউণ্ডটো থাকিব সেই ৰাউণ্ডটো তোমালোকে নৰ্মেল ঘৰৰ বাতি ল'ব পাৰা ৰাউণ্ড বাতিবিলাক ল'ব পাৰা চ' বাতিৰ যিটো এৰিয়া থাকিব মানে যিটো বেছটো থাকিব সেইটো তোমালোকৰ বাদ দিব লাগিব যিটো গোলটো সেইটো বাদ দি দিয়া সেই বাদ দিলে মানে ওপৰ যিখন কাৰ্ভ যিখন থাকিব সেই কাৰ্ভখনৰ তোমালোকৰ এৰিয়া সেই এৰিয়াটো তোমালোকৰ আহি যাব কাৰ্ভ সাৰফেস এৰিয়া চ' কাৰ্ভ সাৰফেস এৰিয়া যিটো ফৰ্মুলা হ'ব তাৰ ফৰ্মুলাটো আহি যাব তোমালোকৰ 2 পাই আৰ স্কোৱাৰ এইটো হৈ যাব তোমাৰ কাৰ্ভ সাৰফেস এৰিয়া ফৰ্মুলা নেক্সট আহি গ'ল হেমিস্ফিয়াৰৰ কাৰণে দেই অৰ্ধগোলকৰ কাৰণে আৰু টোটেল সাৰফেস এৰিয়া বুলি কোৱাৰ লগে লগে এই যে যিখন বেছ যিখন থাকিলে বেছ যিখন ফেচ সেইখনৰ এৰিয়াটো প্লাছ হৈ যাব আৰু সেইখনৰ এৰিয়া কি হয়তো চাৰ্কুলাৰ হয় তো পাই আৰ স্কোৱাৰ এটা ইয়াৰ লগত প্লাছ হৈ যাব চ' আল্টিমেটলি 3 পাই আৰ স্কোৱাৰ এইটো তোমালোকৰ টোটেল সাৰফেস এৰিয়া ফৰ্মুলা আহি যাব আৰু নেক্সট লাষ্ট ওৱান আহি যাব তোমালোকৰ ভলিউমৰ যিটো ফৰ্মুলা ভলিউমৰ ফৰ্মুলাটো এইটো গোলকৰ যিটো ভলিউম ফৰ্মুলা আছিলে 4/3 পাই আৰ কিউব তাৰ হাফ হৈ যাব হাফ বুলি কোৱাৰ লগে লগে 2/3 পাই আৰ কিউব চ' এইটো হৈ যাব তোমালোকৰ গোলকৰ মানে অৰ্ধগোলকৰ ভলিউমৰ ফৰ্মুলা
সো এইখিনি তোমালোকে ফৰ্মুলা মনত ৰাখি থবা ওকে সো গোলক অৰ্ধগোলক তাৰপিছত তোমালোকৰ শংকু হৈ গ'ল বেলন হৈ গ'ল তাৰপিছত ঘনক দেখালো আৰু তোমালোকৰ আয়ত ঘনক দেখালো এইখিনি বস্তুৱে তোমালোকৰ মেইনলি আছে আৰু এটা বস্তু আছে এইটো ইমান নাহে তথাপি মই কৈ দিছোঁ ফ্ৰাষ্টাম অফ এ কোন ফ্ৰাষ্টাম অফ এ কোন মানে অসমীয়াত কয় এইটো শংকুছেদ শংকুছেদটো তোমালোকৰ একদম কমন এক্সাম্পল ধৰি লোৱা ঘৰৰ বাল্টিবিলাক যেনেকুৱা থাকে হা বা গ্লাছবিলাক যেনেকুৱা থাকে হয় নাই ষ্টীলৰ গ্লাছবিলাক কেনেকুৱা থাকে ধৰা এনেকুৱা নিচিনা থাকে নাই হা সো এই বস্তুটো হৈ গ'ল এটা শংকুছেদ তাৰমানে আমি যদি এইটো যদি এনেকৈ বঢ়াই দিওঁ সাপোজ এনেকৈ বঢ়াই দিলোঁ তো আল্টিমেটলি এই গোটেইটো এটা কি হৈ গ'ল শংকু নিচিনা হ'ল হয় নাই তো সেই শংকুটোৰ পৰাই মানে এটা পাৰ্ট তোমালোকক কাটি কিনে উলিয়াই দিছে সেইকাৰণে শংকুছেদ বুলি কয় শংকুছেদ বা ফ্ৰাষ্টাম অফ এ কোন সো ইয়াত তোমালোকক কি থাকিব এতিয়া চোৱা ইয়াত এতিয়া ৰেডিয়াছ দুটা হৈ গ'ল ইয়াৰ পৰা ইয়ালৈকে এইটো এটা ৰেডিয়াছ হৈ গ'ল এইটো R2 ধৰি ল'লোঁ আৰু ইয়াৰ পৰা ইয়ালৈকে এইটো এটা হৈ গ'ল এইটো হৈ গ'ল R1 ধৰি ল'লোঁ বাকী স্লেণ্ট হাইট যিটো আছিলে মানে নটি উচ্চতা সেইটো এইটো L থাকক আৰু এই হাইটটো এইটো H ঠিক আছে সো ইয়াতে তোমালোকৰ মেইনলি কি লাগিব ভলিউম বুলি কোৱাৰ লগে লগে ইয়াত আহি যাব তোমালোকৰ 1/3 পাই H ইনটু R1 স্কোয়াৰ প্লাছ R2 স্কোয়াৰ প্লাছ R1 R2 এইটো হৈ যাব তোমালোকৰ ভলিউমৰ ফৰ্মুলা এইটো মনত ৰাখি থবা ভলিউমৰ পিছত তোমালোকৰ কাৰ্ভ সাৰফেস এৰিয়া যেটো ফৰ্মুলা কাৰ্ভ সাৰফেস এৰিয়া এটা কাৰ্ভ সাৰফেস এৰিয়া যেটো ফৰ্মুলা এটা মনত থৈ দিবা ডাইৰেক্ট পাই ইনটু R1 প্লাছ R2 ইনটু L নেক্সট আহি গ'ল তোমালোকৰ টোটাল সাৰফেস এৰিয়াৰ ফৰ্মুলা এটোটো লাগিবই এটোটো থাকিবই পাই ইনটু R1 প্লাছ R2 ইনটু L প্লাছ ইয়াৰ লগতে থাকি যাব এই ওপৰটোৰ কালিটো মানে পাই R1 স্কয়াৰ প্লাছ এই তলৰটোৰ কালি মানে পাই R2 স্কয়াৰ সো এইটো হৈ যাব টোটাল সাৰফেস এৰিয়া ফৰ্মুলা মানে মুঠ পৃষ্ঠকালি আৰু তাৰ পিছত তোমালোকৰ যেটো L H আৰু R ৰ মাজত যেটো ৰিলেচন আছিল যেনেকৈ শংকুত যেনেকৈ আছিল L স্কয়াৰ ইকুৱেল H স্কয়াৰ প্লাছ R স্কয়াৰ তেনেকৈ ইয়াতো আছে ইয়াত তোমালোকৰ হেতু ৰিলেচনটো হৈ গ'ল L স্কয়াৰ ইকুৱেল R1 minus R2 whole square plus H square সো এইকেইটা তোমালোকৰ হৈ গ'ল ফ্ৰাষ্টাম অফ এ কোন বা শংকুছেদৰ কাৰণে ফৰ্মুলাখিনি সো এটো তোমালোকে মনত থৈ দিবা এইবিলাক ফৰ্মুলা মনত থবা এইবোৰ ক্লাছ 10ত আছিলে ফৰ্মুলা সো মেইন গোটেইখিনি ফৰ্মুলা কথা কোৱা হৈ গৈছে তাৰপিছত আৰু দুটামান এক্সট্ৰা বস্তু মই কৈ দিছোঁ এতিয়া চোৱা কেতিয়াবা কি হয় তোমালোকৰ নৰ্মেলি গোলকৰ কাৰণে বেছিকৈ দিয়ে সেইকেইটা বস্তু সো গোলকৰ কাৰণে মই কৈ দিছোঁ তোমালোকৰ ভলিউমৰ অনুপাত এটা গোলক বুলি কোৱাৰ লগে লগে বা স্ফিয়াৰ বুলি ক'লে মানে এটা যদি ৰেশিও অফ ভলিউম অফ টু স্ফিয়াৰ্স মানে দুটা বেলেগ বেলেগ স্ফিয়াৰৰ কাৰণে আমাক যদি ভলিউমৰ ৰেশিও দিয়ে এটা ধৰি লওঁ মই V1 বাই V2 আৰু ইয়াৰ কাৰণে ৰেডিয়াছটো মানে V1 দুটা গোলক আছিলে এটা এইটো সো ইয়াৰ কাৰণে আয়তন V1 ইয়াৰ কাৰণে আয়তন V2 আৰু ইয়াৰ ৰেডিয়াছ ধৰি ললো মই R1 ইয়াৰ ৰেডিয়াছ ধৰি ললো মই R2 সো ভলিউমৰ ফৰ্মুলা বুলি ক'লে মানে কি আছিল 4/3 আহি যাব হয় নাই সো 4/3 পাই R1 কিউব ঠিক তেনেকৈ ইয়াৰ আহি যাব 4/3 পাই R2 কিউব এটা 4/3 পাই কেনসেল গুচি যাব হয় না সো আল্টিমেটলি থাকি যাবগে R1 কিউব বাই R2 কিউব তাৰমানে মই একেলগে R1 বাই R2 হোল কিউব এনেকৈ মই লিখিব পাৰোঁ হয়নে ঠিক তেনেকৈ যদি ৰেশিও অফ সাৰফেস এৰিয়া বুলি যদি কয় সাৰফেস এৰিয়া এতিয়া সাৰফেস এৰিয়া যদি মই সাপোজ S দি বুজাওঁ সো S1 বাই S2 যদি লিখোঁ তেতিয়াহ'লে কি হৈ যাব S ৰ ফৰ্মুলা কি 4 মানে গোলকৰ সাৰফেস এৰিয়াৰ ফৰ্মুলা কি 4 পাই R স্কয়াৰ হয় নাই সো 4 পাই R1 স্কয়াৰ এফালে 4 পাই R2 স্কয়াৰ তাৰমানে আহি যাব R1 স্কয়াৰ বাই R2 স্কয়াৰ বা এনেকৈ লিখিব পাৰা R1 বাই R2 হোল স্কয়াৰ
তাৰ মানে গোলকৰ ক্ষেত্ৰত বা স্ফিয়াৰৰ ক্ষেত্ৰত আয়তনৰ যিটো ৰেচিঅ' দুটা গোলকৰ আয়তনৰ ৰেচিঅ'টো সদায় কি হয় সিহঁতৰ ব্যাসাৰ্ধৰ অনুপাতৰ ঘনফলৰ সমান মানে কিউবৰ সমান তাৰমানে ৰেডিয়াছৰ ৰেচিঅ'ৰ কিউবৰ সমান ঠিক তেনেকৈ ছাৰ্ফেচ এৰিয়াৰ যিটো ৰেচিঅ' ছাৰ্ফেচ এৰিয়াৰ অনুপাতটো সদায় ব্যাসাৰ্ধৰ অনুপাতৰ বৰ্গৰ সমান হয় নাই স্কুৱেৰ সমান তাৰমানে ৰেডিয়াছৰ যিটো ৰেচিঅ' হ'ব সেই ৰেচিঅ'ৰ কি হ'ব স্কুৱেৰৰ ইকুৱেল হ'ব সিহঁতৰ ছাৰ্ফেচ এৰিয়া চ' এইকেইটা তোমালোকে ফৰ্মুলা হিচাপে মনত থৈ দিবা কেতিয়াবা আহি যায় প্ৰব্লেম ডাইৰেক্ট তোমালোকে ইউজ কৰিব পাৰিবা তাৰপিছত আৰু এটা বস্তু তোমালোকে মনত থ'বা পইণ্ট এটা যেতিয়া কিবা এটা ছাপ'জ ধৰা এনেকৈ ক'লে যে তিনিটা গোলক ইয়াতে মই দেখাই দিছোঁ তিনিটা গোলক যেনিবা গলালা তিনিটা মেটেলিকৰ কিবা মেটেল গোলক আছিলে গোলক গলাই পেলাই মানে মেল্ট কৰি পেলাই এটা ডাঙৰ গোলক বনালা চ' সেনেকুৱাবোৰৰ ক্ষেত্ৰত মানে দুটা বস্তু ইউজ কৰি এটা বস্তু বনালা বা এটা বস্তুৰ পৰা দুটা বস্তু বনালা বা যিয়ে কৰা কিবা এটাৰ বোলে কুঁৱা এটাৰ পৰা মাটি এখিনি খান্দি উলিয়াই পেলাই তোমালোকে প্লেটফৰ্ম এখন বনালা চ' যিয়ে নকৰা লাগিলে সেনেকুৱাবিলাকৰ ক্ষেত্ৰত সদায় ভলিউম সদায় ইকুৱেল ৰাখে সেইটো তোমালোকে মনত থ'বা যে ভলিউমটো সদায় কি থাকিব ইকুৱেল হ'ব মানে যদি বোলে 5টা গোলক গলাই পেলাই এটা গোলক বনালা তেতিয়াহ'লে সেই 5টা গোলকৰ কাৰণে যিটো ভলিউম হ'ব 5টা গোলকৰ যিটো টোটেল ভলিউম হ'ব সেইটো এটা গোলকৰ সেই যিটো নতুন গোলকটো তাৰমানে বনাবা সেই গোলকটোৰ ভলিউমৰ সদায় সমান হ'ব চ' তাত সেই পইণ্টটো সদায় মনত ৰাখিবা যে সদায় ভলিউম ইকুৱেল কৰিব লাগিব কাৰণ ভলিউম মানে কি সেই বস্তুটোৰ আয়তনটো তো আয়তনটো কেতিয়াও সলনি নহয় সেইটো সলনি নহয় মানে কি এতিয়া ধৰা তোমালোকে কিবা এটা বস্তু এনেকুৱা কুঁৱা এটা খান্দিলা মানে ৱেল এটা খান্দি পেলাই তোমালোকে তাৰ পৰা মাটিখিনি উলিয়ালা হ'লে মাটিখিনি উলিয়াই পেলাই তোমালোকে এখন প্লেটফৰ্ম বনালা এটা মাটি এনেকৈ ঢিপ নিচিনা বনালা এটা ছাপ'জ তো এতিয়া সেই মাটিখিনি ক'ৰ পৰা পালা সেই কুঁৱাটোৰ পৰা যিখিনি মাটি উলিয়াইছিলে সেইখিনি মাটিয়েদিতো বনালা ন চ' সেই তাৰমানে মাটিখিনিৰ যিটো ভলিউম হ'ব তাৰমানে কুঁৱাটো খান্দি পেলাই যিখিনি মাটি পাইছিলা সেই মাটিখিনি দি পেলাই বনালা তো সেইকাৰণে সেই মাটিটোৰ যিটো ভলিউম হ'ব ভলিউমটো কি হ'ব একেটাই হ'ব হয়নে মানে কুঁৱাটোৰ পৰা যিমানখিনি মাটি পালা সেইখিনি মাটিয়ে তোমালোকে প্লেটফৰ্মটো বনালা চ' প্লেটফৰ্মৰ যিটো আয়তন হ'ব আৰু সেই কুঁৱাটোৰ যিটো আয়তন তোমালোকে যিটো খান্দিলা তাৰমানে সেইটোৰ যিটো আয়তন হ'ব সেই আয়তনটো দুইটা একেটাই হ'ব কাৰণ একেখিনি মাটিয়েতো তাত আছে ন সেইকাৰণে সেনেকুৱাবিলাকৰ ক্ষেত্ৰত সদায় ভলিউমটো মানে আয়তনটো সদায় ইকুৱেল কৰিব লাগে চ' সেই পইণ্টবিলাক তোমালোকে মনত ৰাখি থ'বা চ' মেইন গোটেইখিনি ফৰ্মুলা তোমালোকক কোৱা হৈ গ'ল ইয়াৰ পিছতে তোমালোকৰ যিখিনি কুৱেশ্যন আহিছিলে মই মানে এইটো টপিকৰ ওপৰত সেই কুৱেশ্যনখিনি মই নেক্সট ভিডিঅ'ত তোমালোকক ডিছকাছ কৰি দিম চ' কেনেকুৱা কুৱেশ্যন আহিছিলে আৰু কেনেকৈ আমি ছল্ভ কৰিব লাগে সেইখিনি বস্তু মই নেক্সট ভিডিঅ'ত তোমালোকক দেখাই দিম চ' ভিডিঅ' চাবলৈ নাপাহৰিবা আৰু তাৰপিছত আমি নতুন এটা টপিক আৰম্ভ কৰিম অ'কে চ' আজিৰ ভিডিঅ' কেনেকুৱা পাইছা যদি ভাল পাইছা তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব অভিয়াছলি আৰু চেনেলটোত যদি নতুনকৈ আছে তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিবা যাতে নতুন ভিডিঅ' আপলোড দিলে সোনকালে নটিফিকেশ্যন তোমালোকে পাই যোৱা অ'কে তেতিয়াহ'লে আমি নেক্সট ভিডিঅ' লগ পাম কুৱেশ্যন ডিছকাছ কৰিম তেতিয়াহ'লে আজিলৈ থওঁ থেংক ইউ